এতিয়া মই ইয়াৰ পৰা উইথড্ৰ কৰিম। ইয়াৰ পৰা এতিয়া এইটো খুলিলোঁ। এতিয়া আছে আপোনাৰ $2275। 2275 into 10%, 227। এতিয়া যাওক ফাইনেন্সিয়েল উইথড্ৰ ট্ৰেডিং পেকেজ। এতিয়া 2275 to select cross wallet amount 227। ট্ৰানজেকশ্যন পাছৱৰ্ড বহাওক। চেন অ'টিপি গৈছে। এতিয়া অ'টিপিটো লওক। ইয়াৰ পৰা অ'টিপি আহিছে। অ'টিপি কপি কৰিলোঁ মই। গ'লোঁ অ'টিপি বহালোঁ। চেক মি আউট, সাবমিট। Are you sorry you went to withdraw your trading package? Okay. Yeah, we will success. এতিয়া আপুনি এটা যায় চাওক। এতিয়া চাওক $227 আহি গৈছে। এতিয়া ইয়াৰ পৰা ট্ৰান্সফাৰ মাৰক। ট্ৰান্সফাৰ টু ক্ৰছ মাৰ্কেট AI। এতিয়া মাৰিলে এতিয়া চিলেক্ট ক্ৰছ ৱালেট ID নম্বৰ, যিটো আইডিত নিব সেইটো মাৰক। মাৰিলে এমাউণ্ট 227। ট্ৰানজেকশ্যন পাছৱৰ্ড আকৌ বহাওক। চেন অ'টিপি গ'ল। আকৌ ইয়াতে যাওক। চাওক অ'টিপি আহিছে, এইটো কপি কৰক। ইয়াতে বহাওক। চেক মি আউট, সাবমিট। ইয়াত ট্ৰান্সফাৰ হৈ গ'ল। এতিয়া আপুনি ইয়াতে চাই লওক। ইয়াৰ পৰা গুচি গ'ল। ক্ৰছ ৱালেট 0 হৈ আছে, গুচি গ'ল। এতিয়া আপুনি ক্ৰছমেট খুলিলোঁ। ডাছবৰ্ড মাৰক। এতিয়া চাওক 197 আহি গ'ল। 227 মাৰিলোঁ, কনভাৰ্ট হৈ 197 আহি গ'ল। ইয়াৰ পৰা আপুনি ডিপ'জিট কৰিব হ'লে এতিয়া যাওক ক্ৰছ ইনভেষ্টৰ মাৰক। এটা আহিলে এটা ID নম্বৰ মাৰক। এটা ID নম্বৰ মাৰিলে যাৰ আইডিত মাৰিব নাম আহিব। এনেকৈ নাম আহিল। এমাউণ্ট আপুনি মাৰিব লাগিব 10 মাল্টিপ্লাই। যেনেকুৱা 297 আছে, 197 নাযাব, 190 মাৰিব লাগিব। 190 মাৰিলে ট্ৰানজেকশ্যন পাছৱৰ্ড বহালে চেক মি আউট, চেন অ'টিপি বহাই সাবমিট মাৰি দিব। আপোনাৰ ডিপ'জিট হৈ যাব। অ'কে।